মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিব ওলাইছো আৰু আজি আমাৰ যেটো পাঠ সেই পাঠৰ মূল বিষয়বস্তু হৈছে ৰেচন বা excretion. So today's topic is excretion. So in your SS first year syllabus there is one chapter in human physiology and this chapter is excretion, excretory products and their eliminations. আজিৰ এই পাঠটোত আমি মূলত ৰেচন বিভিন্ন ধৰণৰ ৰেচন দ্ৰব্যসমূহ আৰু সেই ৰেচন দ্ৰব্যসমূহ কেনেদৰে প্ৰাণীৰ দেহৰ পৰা নিষ্কাশন কৰা হয় সেই বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছো। প্ৰথমতে আমি এটা কথা বুজিবলৈ চেষ্টা কৰো যে সকলোবোৰ প্ৰাণী জীৱিত অৱস্থাত যিবোৰ খাদ্য গ্ৰহণ কৰে সেই খাদ্যবিলাকৰ পাচন হৈ যোৱাৰ পিছত অৱশোষণ প্ৰক্ৰিয়াৰ দ্বাৰা যেতিয়া পাচিত খাদ্য সামগ্ৰীসমূহ কোষলৈ প্ৰৱেশ কৰে তেতিয়া কোষত কোষীয় শ্বসন ঘটে আৰু কোষীয় শ্বসনৰ ফলত শক্তি উৎপন্ন হয় আৰু সেই শক্তিবোৰ কোষৰ মাইটোকন্ড্ৰিয়াত সঞ্চিত হৈ থাকে কিন্তু কোষত কিছুমান অলাগতিয়াল দ্ৰব্য উৎপন্ন হয় এই অলাগতিয়াল দ্ৰব্যসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু বেছিভাগ অলাগতিয়াল দ্ৰব্যই আমাৰ শৰীৰৰ কাৰণে অতি ক্ষতিকাৰক আৰু এনে ধৰণৰ ক্ষতিকাৰক দ্ৰব্যসমূহে এটা প্ৰাণীৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে সেয়েহে সেই অলাগতিয়াল পদাৰ্থসমূহ প্ৰাণীটোৰ দেহৰ পৰা তাৎক্ষণিকভাৱে সম্পূৰ্ণৰূপে অথবা আংশিক ৰূপে হলেও নিষ্কাশন কৰাটো অতি আৱশ্যকীয় All the living animals, they take food and the food is digested in the alimentary canal and after digestion food is absorbed and finally they reach the cell. In the cell the digested food is oxidized and energy is liberated. This energy remains stored in the mitochondria in the form of ATP but at the same time inside the cell some undigested part of the food are remaining and those undigested part of the food which are very much toxic in nature they can eventually kill an animal. For that reason, the animals will have to eliminate all those harmful products from their body. আমি ইভেন যেতিয়া টোপনি গৈ থকা সময়তো আমি শ্বাস প্ৰশ্বাস লওঁ উশাহ নিশাহ লোৱাৰ সময়ত আমি অক্সিজেন গ্ৰহণ কৰোঁ আনহাতে কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় এই কাৰ্বন ডাই অক্সাইড বিলাকো ক্ষতিকাৰক পদাৰ্থ আৰু এই কাৰ্বন ডাই অক্সাইড সমূহকো আমাৰ দেহৰ পৰা নিষ্কাশন কৰিবলগীয়া হয় অৰ্থাৎ আমি এটা কথা বুজা উচিত যে কেৱল খাদ্যজাতীয় সামগ্ৰীসমূহৰ পৰাহে যে দেহত কিছুমান অলাগতিয়াল দ্ৰব্য উৎপন্ন হয় তেনে নহয় বিভিন্ন ধৰণৰ কোষৰ ভিতৰত ঘটি থকা বিপাক প্ৰক্ৰিয়া বা মেটাবলিজমৰ সময়ত বিভিন্ন ধৰণৰ অলাগতিয়াল দ্ৰব্যসমূহ উৎপন্ন হয় We must not forget that not only the food will produce some harmful materials or harmful substances inside our body or inside our cells but some other physiological activities say for example respiration always produces harmful carbon dioxide and this harmful carbon dioxide is also to be eliminated গতিকে আমাৰ দেহত আমি এক্সক্ৰিটৰি মেটেৰিয়েল বা বৰ্জিত পদাৰ্থ বুলি ক'লে কেৱল খাদ্যৰ পৰা উৎপন্ন হোৱা পদাৰ্থবিলাককে আমি নধৰি অন্যান্য কিছুমান ফিজিঅলজিক্যাল এক্টিভিটি বা শৰীৰ ক্ৰিয়াত্মক প্ৰক্ৰিয়াত সৃষ্টি হোৱা বিভিন্ন অলাগতিয়াল পদাৰ্থসমূহক একেলগে সামৰি লওঁ তেনে অলাগতিয়াল পদাৰ্থবিলাকৰ ভিতৰত কাৰ্বন ডাই অক্সাইড হ'ব পাৰে এমোনিয়া হ'ব পাৰে ইউৰিয়া হ'ব পাৰে ইউৰিক এসিড ইত্যাদি বিভিন্ন ধৰণৰ পদাৰ্থসমূহকে আমি মূলত এক্সক্ৰিটৰি সাবষ্টেন্স বা ৰেচন দ্ৰব্য বুলি জানো যিবিলাক প্ৰাণীয়ে এমোনিয়া বৰ্জিত পদাৰ্থ হিচাপে দেহত সৃষ্টি কৰে সেইবিলাক প্ৰাণীয়ে এমোনিয়া বৰ্জন কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয় কাৰণ এমোনিয়া পানীত দ্ৰৱীভূত কৰি এটা দ্ৰৱণ হিচাপে এমোনিয়াম হাইড্ৰক্সাইড হিচাপে দেহৰ পৰা ইয়াক নিষ্কাশন কৰা হয় সেয়েহে এমোনিয়া নিষ্কাশনকাৰী প্ৰাণীবোৰ সাধাৰণতে জলজ হয় এমোনিয়া is a very harmful toxic products it is produced in the animal's body but to release ammonia in the form of ammonium hydroxide you need sufficient amount of water for that reason ammonia is excreted only by the aquatic organisms but in the terrestrial organisms however they have developed a process inside their body by which they can convert ammonia into less toxic substances like urea or uric acids ammonia homo যেহেতু অতি ক্ষতিকাৰক পদাৰ্থ সেয়েহে স্থলত বাস কৰা প্ৰাণীসমূহে ammonia পানীৰ বচাই ৰাখিবৰ কাৰণে এমোনিয়া হিচাপে নিষ্কাশন নকৰি তাতকৈ কিছুমান কম বিষাক্ত পদাৰ্থ যেনে ইউৰিয়া অথবা ইউৰিক এসিড হিচাপে দেহৰ পৰা বৰ্জন কৰিবলগীয়া হয় মূলত ইউৰিয়া ইউৰিক এসিড আৰু এমোনিয়াই আমি মূলত তিনিটা বৰ্জিত পদাৰ্থ হিচাপে আলোচনা কৰিব বিচাৰিছো In today's lesson we shall be discussing only three different toxic materials like ammonia uric acid and urea and how they are eliminated from the body of an animal so the animals which release ammonia from their body they are called as ammonotelic animals
On the other hand, the animals which release uric acid from their body as excretory products, they are called as uricotelic animals. On the other hand, the animals which release urea as their excretory products, they are called as ureotelic animals. Human being and other mammals are all ureotelic, so they will excrete urea as their chief excretory product. মানুহ আৰু অন্যান্য স্তন্যপ্ৰায় প্ৰাণীসমূহে দেহৰ পৰা ইউৰিয়া নিষ্কাশন কৰে, কিন্তু কিছুমান প্ৰাণীয়ে এমনিয়া নিষ্কাশন কৰে, বিশেষকৈ পানীত থকা মাছ, বনী ফিছ ইত্যাদিবিলাকে, একুৱাটিক ইনচেক্টছ এইবিলাকে এমনিয়া নিষ্কাশন কৰে আৰু সেইবিলাকক আমি এমনোটেলিক বুলি কৈছোঁ। কিছুমান প্ৰাণী আছে যিবিলাকে ইউৰিক এচিড দেহৰ পৰা নিষ্কাশন কৰে আৰু সেইবিলাকক আমি ইউৰিকটেলিক বুলি কওঁ, কিন্তু মানুহ বা স্তন্যপ্ৰায় প্ৰাণীসমূহে যিহেতু ইউৰিয়া দেহৰ পৰা নিষ্কাশন কৰে, সেয়েহে আমি তাক কৈছোঁ ইউৰিঅটেলিক। গতিকে আমি এটা কথা বুজি পালোঁ যে সকলোবোৰ প্ৰাণীৰ দেহতে বিপাক প্ৰক্ৰিয়াৰ ফলত বিভিন্ন বৰ্জিত পদাৰ্থসমূহ তৈয়াৰ হয় আৰু এই বৰ্জিত পদাৰ্থসমূহ দেহৰ পৰা অতি সোনকালে বাহিৰ কৰি নিদিলে প্ৰাণীটোৰ কাৰণে বিপদ অৱশ্যম্ভাৱী, আৰু সেয়েহে প্ৰাণীসমূহে দেহৰ বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰি পেলায় আৰু বাহিৰ কৰি পেলোৱা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি ৰেচন বুলি কওঁ। So it is clear to all of us that all animals, including aquatic, terrestrial, aerial, or whatever the animals may be, they produce so many harmful toxic materials inside their body due to cellular metabolism, and all those harmful cellular products are to be eliminated from the body by a process, and that is called as excretion. So let us come back directly to the definition of excretion. So what is it? The process of elimination of water-soluble waste products or waste materials of cellular metabolism is called as excretion. কোষৰ বিপাক প্ৰক্ৰিয়াত দেহৰ ভিতৰত সৃষ্টি হোৱা বিভিন্ন ক্ষতিকাৰক পদাৰ্থসমূহক পানীত দ্ৰৱীভূত অৱস্থাত দেহৰ পৰা বৰ্জন কৰি দিয়া যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে আমি এক্সক্ৰিশ্যন বা ৰেচন বুলি কওঁ। So in human, the excretory system consists of a pair of kidneys, a pair of ureter, a urinary bladder, and a urethra. তো মানুহৰ দেহত মূলত ৰেচন তন্ত্ৰত থকা প্ৰধান অংগসমূহ হ'ল কিডনি বা বৃক্ক, এযোৰ বৃক্ক থাকে, এ পেয়াৰ অফ ইউৰেটাৰ, আমি দেখা পাইছোঁ মূত্ৰনলী, এণ্ড ইউৰিনেৰী ব্লাডাৰ, এটা মূত্ৰস্থলী, এণ্ড এ ইউৰেথ্ৰা, এই মূত্ৰনলী, দেহৰ পৰা মূত্ৰ বাহিৰ হৈ যোৱা নলী। তো ফাৰ্ষ্ট লেট আছ ডিছকাছ হোৱাট ইজ এ কিডনি। কিডনি ইজ আ বিন শ্বেপড ষ্ট্ৰাকচাৰ। বৃক্কসমূহ এটা উৰহীৰ গুটিৰ নিচিনা আকৃতিৰ এটা সাধাৰণ অংগ। এই দেহৰ আমাৰ কঁকালৰ ওপৰত পিছফালে ইন দ্য লেটাৰেল ছাইড বৃক্ক দুটা অৱস্থিত। দুয়োটা বৃক্কই আমি দুটা তৰপত ভাগ কৰিব পাৰোঁ, এণ্ড দেয়াৰ ইজ এন আউটাৰ লেয়াৰ এণ্ড এন ইনাৰ লেয়াৰ অফ দ্য কিডনি। দ্য আউটাৰ ডাৰ্ক ৰেড জোন অফ দ্য কিডনি ইজ কল্ড এজ কৰ্টেক্স। বৃক্কৰ যিটো বাহিৰৰ আৱৰণ, বহিঃতৰপ, এই বহিঃতৰপটো উজ্জ্বল ৰঙা ৰঙৰ হয় আৰু এই অংশটোক আমি কৰ্টেক্স বুলি কওঁ। আনহাতে বৃক্কৰ আপেক্ষিকভাৱে ভিতৰৰ অংশখিনি পেল ৰেড কালাৰৰ হয়, ইহঁত ৰঙা, কম পৰিমাণে ৰঙা, আৰু সেই অংশখিনিক আমি কি বুলি কৈছোঁ? দ্য মেডুলা। So the outer red part is called as cortex and the inner part is called as medulla. So these are the two main parts of the kidney. If we just cut open a kidney laterally, then we will see clearly these two parts of the kidney. Then medulla is again divided into a few conical masses called as pyramids. So before going to this structure, let us see the structure of the kidney. It's a bean-shaped structure. এটা উৰহীৰ গুটিৰ নিচিনা, এফালে কনভেক্স আনফালে কনকেভ অংশত এইটো এটা বৃক্ক। This is one kidney. And in this kidney, this part is called as cortex. Definitely we can see cortex, bahirar অংশখিনি cortex, and the inner part, major অংশখিনিক আমি নাম দিছোঁ medulla. So these are the cortex and medulla. You can very clearly see in this diagram. Now in the medulla part, cortex খিনি বাহিৰত থাকিল, medulla, আমি medulla part কথা ক'ব বিচাৰিছোঁ। In the medulla part, we can clearly see some conical masses. কনিকেল মাছেছ আমি কিছুমান দেখা পাম, দেখাত কিছুমান ত্ৰিকোণ আকৃতিৰ অংশ আমি দেখা পাইছোঁ, আৰু সেইবিলাকক আমি নাম দিছোঁ এটা পিৰামিড বা ৰিনাল পিৰামিড। এইবিলাক এককতে ৰিনাল পিৰামিড। ইউ কেন সি ইন দ্য ডায়াগ্ৰাম, দিছ ইজ ক্লিয়াৰ, পিৰামিড। চ' এই পিৰামিডবিলাকৰ ভিতৰত আমি সৰু সৰু বহুত নলিকা দেখা পাম। উই কেন সি দেৰ আৰ মিলিয়নছ অফ স্মল টিবিউলছ ইনচাইড দোজ ৰিনাল পিৰামিডছ। এই ডায়াগ্ৰামটোত আমি ৰঙা আখেৰে দেখাইছোঁ কিছুমান সৰু টিবিউলছ। All these tubules are called as
They are called as seminiferous. Sorry, they are called as uriniferous tubules. বা nephron বুলি কোৱা হয়. They are also called as nephrons or uriniferous tubules. তো ইয়াৰ পিছত আমি দেখা পাইছোঁ that each kidney consists of more than a million of nephrons, or they are called as uriniferous tubules. Uriniferous tubules because they are responsible for the formation of urine. So they are called as uriniferous tubules. তো আমি ইয়াত uriniferous tubules বিলাকক খুব অস্পষ্টকৈ ছবিত আঁকিছোঁ এই ৰঙা ৰঙাকৈ inside the renal pyramids there are some red markings, and all these markings actually indicate some very small tubules, and they are all nephrons or uriniferous tubules. Each nephron, now what is a nephron? Inside those pyramids, whatever structure we can see, they are called as nephron. Pyramids বিলাকৰ ভিতৰত থকা সূক্ষ্ম নলিকা বিলাকক আমি নেফ্ৰন বুলি কৈছোঁ, আৰু সেই নেফ্ৰনটো আমি পৰৱৰ্তী ডায়াগ্ৰামত আমি ভালকৈ বুজিবলৈ চেষ্টা কৰিম. Now what does a nephron contains? What is it actually? Each nephron is about 50 millimeter in length. মানুহৰ যিবিলাক বৃক্ক সেই বৃক্কৰ ভিতৰত থকা একোটা নেফ্ৰনৰ গড় অনুপাতত যিটো গড় দৈৰ্ঘ্য in average their length is 50 millimeter. However, it may be as short as 35 millimeter and as long as it can go up to 60 millimeter. So we are taking the average length of each nephron is 50 millimeter. And it begins with a double-walled Bowman's capsule. A nephron to আমি দেখাব বিচাৰিছো এইটো nephron এটা সম্পূৰ্ণ nephron. So starting from the beginning till end, the entire length will be of 50 millimeter. তো এই 50 millimeter nephron to আৰম্ভ হৈছে এখন ডাবল ওয়াল এটা স্ট্ৰাকচাৰ, দুই তৰপীয়া আৱৰণৰ দ্বাৰা আবৃত এটা বিশেষ গঠনৰ দ্বাৰাই এই নেফ্ৰন বিলাক সৃষ্টি হৈছে. And we call this structure as Bowman's capsule. So we have just clearly indicated it, a double wall structure, and that is called as Bowman's capsule. So what does a Bowman's capsule contain? A Bowman's capsule contains a tuft of capillaries, and they called as glomerulus. A Bowman's capsule নামৰ যিটো বা Bowmanৰ সংপুট বুলি কোৱা হয় অসমীয়াত, Bowmanৰ সংপুটটোৰ ভিতৰত আমি দেখা পাম যথেষ্ট ব্লাড ক্যাপিলাৰি বা ৰক্তবাহী কৈশিক জালিকাৰ এখন জাল দেখা পাম. We can see a tuft of blood capillaries. So ইয়াৰ ভিতৰত আমি এখন কৈশিক জালিকাৰ জাল দেখা পাইছো, and that is called as glomerulus. So what is glomerulus? Glomerulus is actually a tuft of, you can say, a very dense network of blood capillaries. ৰক্তবাহী নলিকা সমূহে সৃষ্টি কৰা এখন অতি জটিল ধৰণৰ জাল সদৃশ গঠন, আৰু ইয়াত ৰক্তবাহী নলিকা সমূহে তেজ কঢ়িয়াই আনে. We can see the afferent vessel, it will carry blood into the glomerulus, and this is efferent vessel, and that will take the blood away from the glomerulus. অৰ্থাৎ গ্লমেৰুলাছৰ ভিতৰলৈকে তেজ কঢ়িয়াই অনা আৰু গ্লমেৰুলাছৰ পৰা তেজ আকৌ উলিয়াই লৈ যোৱা আমি দুডাল বিশেষ ৰক্তবাহী নলিকা আমি ইয়াত দেখা পাইছোঁ. After that, the Bowman's capsule leads into a long slender tubule called as proximal convoluted tubule. So before going to this part, let us see this glomerulus and Bowman's capsule. ভিতৰত এটো আমি glomerulus দেখা পাইছো, ৰঙা চিয়াহিৰে অকা আছে, আৰু কোলা চিয়াহিৰে যেটো দাগ দেখা আছে, that is Bowman's capsule. Both the glomerulus and Bowman's capsule together called as Malpighian body. Glomerulus বা glomerulus আৰু Bowmanৰ সংপুট এই দুইটাক আমি একেলগে Malpighian পিণ্ড বুলি কওঁ, Malpighian পিণ্ড বা it is called as Malpighian body. So now after this Malpighian body, or you can say Bowman's capsule, we will see a long slender tube, এটা দীঘল নলিকা আমি দেখা পাইছো, আৰু এই স্লেন্ডাৰ টিউবটোক আমি তিনটা ভাগত ভাগ কৰিছো. এইখিনি অংশ আমি দেখা পাইছো যথেষ্ট পাক খাই থকা অংশ, তাৰ পিছত আপেক্ষিকভাৱে সিধা অংশ যিটো এটা ইংৰাজী ইউ আখৰৰ নিচিনা শেপ লৈছে, আৰু তাৰ পিছত পুনৰ অকমান পাক খাই থকা এটা অংশ. So we can clearly see the entire length of this uriniferous tubule after the Bowman's capsule is slender, very long, and it is highly coiled at some point, and it is almost straight in some other points. So accordingly, we have divided this entire length of this uriniferous tubule or nephron into three parts. আমি তিনটা অংশত ভাগ কৰিছো, আৰু সেই পাৰ্ট কেইটা হ'ল, number 1 is the proximate convoluted tubule or PCT, proximate convoluted tubule. এইখিনি অংশ আমি দেখা পাইছো, এই অংশখিনি যথেষ্ট পাক খাই আছে, it is called as PCT, that is proximate convoluted tubule. অসমীয়াত কোৱা হৈছে এই সমীপৱৰ্তী কুঞ্চিত নলিকা, ওচৰতে থকা গ্লোমেৰুলাছৰ ওচৰতে আছে কাৰণে তাক কোৱা হৈছে সমীপৱৰ্তী কুঞ্চিত নলিকা, পাক খাই থকা নলিকা, কুঞ্চিত নলিকা, that is proximate convoluted tubule.
So after this proximate convoluted tubule, this tubule becomes almost straight, and then it takes a U-turn, and again it ascends upward. সমীপৱৰ্তী কুঞ্চিত নলিকাৰ ঠিক পিছতেই নেফ্ৰনৰ এই নলিকাডাল সিধা হৈ পৰে আৰু এটা ইউ আকৃতিৰ ভাঁজ লৈ পুনৰ ওপৰলৈ উঠি গৈছে। আৰু এই ভাঁজ লগা অংশটোক আমি এটা লুপ বুলি কৈছোঁ, লুপ বা গাঁঠি। আৰু এই লুপটোক আমি হেনলিছ লুপ বা লুপ অফ হেনলি বুলি কওঁ। So this part is called as loop of Henle. Loop of Henle. And after the loop of Henle, we will have the last part of the uriniferous tubule, and the last part is called as distal convoluted tubule বা দূৰৱৰ্তী কুঞ্চিত নলিকা। ইয়াৰ পিছৰ অংশখিনি এইখিনি অংশক আমি কৈছোঁ দূৰৱৰ্তী কুঞ্চিত নলিকা বা distal convoluted tubule, also called as DCT, distal convoluted tubule. So we can see it here. So the Bowman's capsule leads into a long slender tubule, and it is called as proximate convoluted tubule. It is followed by a U-shaped loop called as loop of Henle. After this loop of Henle, there appears yet another coiled part of the tube, and this part is called as distal convoluted tubule. So I hope you have understood this. What is proximate convoluted tubule? What is distal convoluted tubule? And in between proximate and distal convoluted tubule, what is loop of Henle? So these apparent vessels bring blood into the glomerulus. It is apparent vessel ই অন্তৰ্বৰ্তী জালি এটা নলী আৰু ই দেহৰ বিভিন্ন অংশৰ পৰা কোষৰ পৰা টিস্যুবিলাকৰ পৰা বিশুদ্ধ নহয় আমি যাক কৈছোঁ দূষিত তেজ, that is the blood with all the waste materials are brought about by this particular afferent vessel into the glomerulus. Glomerulusৰ ভিতৰলৈকে afferent vessel দেহৰ বিভিন্ন অংশৰ পৰা দূষিত তেজসমূহ কঢ়িয়াই আনে। Then what happens? In the glomerulus, due to different types of fluid pressure, blood is filtered and the pure blood leaves the glomerulus through the efferent vessel. যেতিয়া afferent vessel তেজ আনি গ্লোমেৰুলাছৰ ভিতৰত স্থাপন কৰে, তেতিয়া afferent ভেছেলৰ ভলিউমটো যথেষ্ট বেছি, আৰু যিমানে গ্লোমেৰুলাছলৈ সোমাই আহোঁ ইয়াত ৰক্তবাহী জালিকাবিলাকৰ ভলিউমটো যথেষ্ট কমি যায়, অৰ্থাৎ জালিকাবিলাক বহুত মিহি হৈ যায়। গতিকে ব্লাডৰ যিটো প্ৰেছাৰ, এই প্ৰেছাৰটো গ্লোমেৰুলাছ পোৱাৰ লগে লগে যথেষ্ট বেছি হৈ যায়, আৰু বেছি হৈ যোৱাৰ ফলত গ্লোমেৰুলাছৰ মাজেৰে তেজখিনি পাৰ হৈ যাওঁতে তেজৰ ফিল্ট্ৰেশ্যন বা পৰিশোধন হয়, আৰু ফিল্ট্ৰেশ্যনৰ সময়ত যিবিলাক অলাগতিয়াল দ্ৰব্য, সেই অলাগতিয়াল দ্ৰব্যবিলাকে গ্লোমেৰুলাছৰ ৱাল ভেদ কৰি বাহিৰ ওলাই আহে, আৰু ভিতৰত কেৱল বিশুদ্ধ তেজখিনি ৰৈ যায়, আৰু সেই বিশুদ্ধ তেজখিনি পুনৰ ইফাৰেণ্ট ভেছেলেৰে কিডনিৰ পৰা বাহিৰলৈ ওলাই যায় বা বৃক্কৰ পৰা বাহিৰলৈ ওলাই যায় আৰু দেহৰ বিভিন্ন অংশলৈ গতি কৰে। So we can see here the afferent vessel which is carrying actually the impure blood through a large vessel. It finally reaches the glomerulus. The glomerulus are thin, therefore obviously the blood pressure inside the glomerulus will increase sufficiently. And for that reason, blood gets filtered, and as a result of that filtration, all the waste materials come out from the glomerulus into the empty places of the Bowman's capsule, and the pure blood remains inside the glomerulus, which finally leaves the glomerulus through the efferent vessel and finally move out of the kidney, and it is distributed all over the body. Then what happens? Whatever the waste materials remain in the Bowman's capsule, now it passes down slowly through the proximate convoluted tubule, loop of Henle, and through the distal convoluted tubule. অৰ্থাৎ গ্লোমেৰুলাছে পৰিশোধন কৰি ব্লাডখিনি বা তেজখিনি ঘূৰাই পঠোৱাৰ পিছত যিবিলাক অশুদ্ধি থাকি গ'ল, লেতেৰা বস্তু, বৰ্জিত পদাৰ্থ বা আমি ৰেচন দ্ৰব্য বুলি কৈছোঁ, সেই ৰেচন দ্ৰব্যসমূহ লাহে লাহে এতিয়া প্ৰক্সিমেট কনভলিউটেড টিবিউল বা সমীপৱৰ্তী কুঞ্চিত নলিকালৈকে নামি আহে, আৰু তাৰ পিছত ই পুনৰ হেনলিছ লুপেৰে নামি আহি সৰ্বশেষত দূৰৱৰ্তী কুঞ্চিত নলিকাৰ মাজেৰে অশুদ্ধ পদাৰ্থ বা ৰেচন দ্ৰব্যসমূহ পাৰ হৈ গুচি যায়। এইখিনিকে আমি দেখাইছোঁ, the afferent vessel brings blood to the glomerulus for filtration. In the glomerulus, due to different types of fluid pressure, blood is filtered and the pure blood leaves the glomerulus through the efferent vessel. The waste matters filtered now leaves the Bowman's capsule and slowly pass through the proximate convoluted tubule,
followed by loop of Henle, and finally through the distal convoluted tubule. Then what happens in the proximate convoluted tubule? Proximate convoluted tubule. It is highly coiled. So what happens? The blood cannot rush with a great speed or great velocity. তেজ ইয়াৰ মাজেৰে খুব খৰকৈ নামি আহিব নোৱাৰে বা অশুদ্ধি পদাৰ্থবিলাক ইয়াৰ মাজেৰে খুব খৰকৈ ঘূৰি আহিব নোৱাৰে যিহেতু যথেষ্ট পাক খোৱা. So the speed of the waste material while passing through the proximate convoluted tubule decreases sufficiently. During that time what happens? Certain required substances are reabsorbed by the body. যিবিলাক অশুদ্ধি বুলি আমি ইয়াত কৈছিলোঁ অশুদ্ধিবিলাক গ্লোমেৰুলাছত ফিল্টাৰ হোৱাৰ পিছত তললৈ নামি আহিছিলে তাত কিছুমান লাগতিয়াল দ্ৰব্যও থাকিব পাৰে. এই লাগতিয়াল দ্ৰব্যসমূহৰ ভিতৰত এমাইনো এচিড হ'ব পাৰে, গ্লুকোজ হ'ব পাৰে, ভিটামিনছ হ'ব পাৰে. তেনেকুৱা বিভিন্নবিলাক লাগতিয়াল দ্ৰব্যসমূহ পুনৰ প্ৰক্সিমেট কনভলিউটেড টিবিউলৰ পৰা শৰীৰে নিজৰ শোষণ কৰি লৈ গুচি যায়. That means in the filtrate of the glomerulus, what we now consider as excretory materials, these excretory materials may also contain sometimes some necessary substances like proteins, amino acids, vitamins, etc. While these waste materials are passing down through the proximate convoluted tubule at a low speed, then the body gets a chance to reabsorb them, so that these essential materials are never eliminated along with the excretory substances. And then the waste materials move down into the loop of Henle. In the loop of Henle also, the same reabsorption process continues. অবশোষণ প্ৰক্ৰিয়া লাগতিয়াল পদাৰ্থসমূহৰ অবশোষণ প্ৰক্ৰিয়া প্ৰক্সিমেট কনভলিউটেড টিবিউলৰ নিচিনা হেনলিৰ লুপতো সংঘটিত হয়. আৰু তাৰ পিছত হেনলিৰ লুপৰ পৰা যেতিয়া blood আমাৰ এই excretory materials বিলাক distal convoluted tubule পাইহি, at that time there is almost no essential substances and everything what is present in the filtrate is all are harmful toxic materials. এইখিনি সময়ত আন এটা বিশেষ ঘটনা ঘটে, আমি তাক নাম দিছো that is tubular secretion. আৰু tubular secretionত হয় কি তেজত থকা অন্যান্য কিছুমান বিষাক্ত পদাৰ্থ যিখিনি হয়তো গ্লোমেৰুলাছে ফিল্টাৰ কৰি নোৱাৰিলে তেনেকুৱা পদাৰ্থ যদি তেজত ডিটেক্ট হয় তেনেকুৱা পদাৰ্থসমূহক শেষ মুহূৰ্তত পুনৰ distal convoluted tubule প্ৰদান কৰা হয়. That is called as tubular secretion. And once the tubular secretion process is finished, then all the waste materials what we now call as urine that is coming out from the distal convoluted tubule and gets collected in a large tube called as collecting tubule. Distal convoluted tubule যেতিয়া সম্পূৰ্ণৰূপে অলাগতিয়াল দ্ৰব্যসমূহ ভৰি পৰে তেতিয়া distal convoluted tubule পৰা এই ৰেচন বা বৰ্জিত দ্ৰব্যসমূহ বা মূত্ৰ বা প্ৰস্ৰাৱ আহি কালেক্টিং টিবিউল বা সংগ্ৰাহী নলিকাত আহি জমা হয় আৰু সংগ্ৰাহী নলিকাৰ পৰা ই ক্ৰমান্বয়ে হিলাস অংশ যাক আমি ৰিনাল পেলভিছ বুলি কৈছো এই পেলভিছ অংশলৈ আহে আৰু পেলভিছৰ পৰা ইউৰেটাৰ নামৰ এই নলীডালেৰে তললৈ নামি আহে, অলাগতিয়াল পদাৰ্থবোৰ নামি আহে. এটো যদি সোঁফালৰ কিডনি হয় এটো হৈছে ৰাইট ইউৰেটাৰ, ঠিক তেনেকৈ বাওঁফালেও এটা কিডনি থাকিব, there will be a left kidney, and from the left kidney also there will be a left ureter, and both the ureters will carry away the waste materials from both the kidneys, and those materials will be temporarily stored in a structure what is called as urinary bladder. Urinary bladder বা মূত্ৰথলীত এইখিনি অংশ জমা কৰা হয়. And then from the urinary bladder at a definite time the urine is passed out through the urethra. আৰু urinary bladder বা মূত্ৰথলীৰ পৰা সময়ে সময়ে এই মূত্ৰ হিচাপে শৰীৰৰ বিভিন্ন বৰ্জিত পদাৰ্থসমূহ দেহৰ পৰা বাহিৰ হৈ যায়. So this was what we wanted to discuss today about this process of excretion. Thank you.